হৈছে পিছক আজি ৰাজ্যজুৰি প্ৰশাসন কৰ্মচাৰীসকলে তেওঁলোকৰ যি দাবী দীৰ্ঘদিনীয়া দাবী তাৰ পৰিপ্ৰেক্ষিতত আজি দুঘণ্টীয়াকৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। কৰ্মচাৰীসকলে এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেৱল জিলা আয়ুক্তৰ কাৰ্যালয় নহয়, মহকুমাধিপতি কাৰ্যালয়তো কৰ্মচাৰীসকলে প্ৰশাসন কৰ্মচাৰীসকলে এনেধৰণেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। দুঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচী কাইলৈৰ দিনটোতো দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব। মই তেওঁলোকৰ দাবীসমূহ পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত। হয়, আমাৰ জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া বহুকেইটা দাবী আছে। তাৰে আমাৰ মূল দাবীসমূহ হ'ল আমাৰ জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ সুকীয়া দৰমহা গাঁথনি। সুকীয়া দৰমহা গাঁথনি মানে গ্ৰেড পে বৃদ্ধি, যিহেতু আমাৰ এণ্ট্ৰি কোৱালিফিকেশ্যন আমাৰ গ্ৰেজুৱেট। এতিয়া আপোনালোকে চাব, আমি তেওঁলোকক বেয়া নহয়, আমাৰ এল পি টিচাৰখিনি যিখিনি আণ্ডাৰ গ্ৰেজুৱেট মানে গ্ৰেজুৱেট নহয়, তেওঁলোকক দিছে মানে 6,800 আৰু আমাক দিছে, আমি গ্ৰেজুৱেট, আমাৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট, কিন্তু আমাক দিছে 6,200 টকা। আপুনি চাওক, এইটো চিন্তা কৰি আমি এল পি টিচাৰসকল বেছিভাগ বেয়া পোৱা নাই। তেওঁলোকৰ যিখিনি আণ্ডাৰ গ্ৰেজুৱেট মানে ইণ্টাৰমিডিয়েট যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ, তেওঁলোককে 6,800 দিছে। আৰু আমাক গ্ৰেজুৱেট স্বত্তেও আমাৰ জিলা প্ৰশাসনৰ ইমান দায়িত্ব আমাক দিছে এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট হোৱাৰ স্বত্তেও 6,200। আৰু নহয়, আৰু চাওক এল পি টিচাৰে যিখিনি গ্ৰেজুৱেট, এল পি টিচাৰ যিখিনি গ্ৰেজুৱেট তেওঁলোকক দিছে 7,400। এতিয়া চাওক, আমি আমাৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট গোটেই জিলা প্ৰশাসনৰ কামখিনি আমি ইমান চম্ভালিব লাগে। আপুনি চাওক, ক'ভিডৰ পৰা আৰম্ভ কৰি আপোনাৰ ইলেকশ্যনৰ পৰা আৰম্ভ কৰি ফ্লাডৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত আমি দিন নাই ৰাতি নাই, আমি হয়তো চানডেও আমি এভেইল কৰিব নোৱাৰোঁ, দিনে নিশাই আমি কাম কৰি থাকোঁ। অথচ আমাৰ এই ন্যায্য দাবীখিনি চৰকাৰে আজিলৈকে মানে আমাৰ এতিয়া নতুন পেঞ্চন নীতিখিনি আমাৰ যিখিনি আমাৰ আমাৰ যি প্ৰজন্ম যিখিনি আমাৰ কৰ্মচাৰী, তেওঁলোকৰ কাৰণে যথেষ্ট ক্ষতি হ'ব। যাৰ কাৰণে আমি কৈছোঁ যে NPS বাতিল কৰক আৰু পুৰণা আৰু এনেদৰে NPS বাতিলৰ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে। সীমান্ত চৌধুৰী, আপোনাক ধন্যবাদ জনাইছোঁ।